আজি শাৰদীয় দুৰ্গা পূজাৰ দ্বিতীয় দিনা আজি মোৰ মা দেউতা মোৰ ভন্টি হৈ আৰু মোৰ যি ফেচবুকৰ পৰিয়ালত থকা মোৰ যি ৭৬,০০০ পৰিয়ালৰ হৈ প্ৰত্যেকজন অসমীয়া আৰু অসমবাসীলৈ মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজা বহুত বহুত শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিছো। এই ভিডিঅ'টো আপোনালোকৰ প্ৰফাইলত দুদিনৰ কাৰণে শ্বেয়াৰ কৰি ৰাখি থব যাতে আপোনালোকৰ প্ৰত্যেকজন বন্ধু বান্ধৱী হাতত থাকে, কাৰণ এই ভিডিঅ'টো যি পূজা মণ্ডপৰ যি বিষয়ববীয়াসকল আছে তেওঁলোকৰ কাৰণে আৰু যিসকল বন্ধু বান্ধৱীয়ে যি দুৰ্গা পূজা পাতিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। প্ৰথম কথা হৈছে আমাৰ অসমত হয়তো দুৰ্গা পূজা পতা হৈছে বা গোটেই বিশ্বখনতে হয়তো য'ত দুৰ্গা পূজা পাতিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। প্ৰথম কথা হৈছে আমি দুৰ্গা দেৱীক ৩, ৪, ৫ দিন আমাৰ দুৰ্গা মাক হয়তো আমি মানো, আমি পূজা কৰো, ভক্তি কৰো বা তাত হয়তো নাম কীৰ্তন যেনেকেই নহওক হয়তো আমি ৩, ৪, ৫ দিনতো ব্ৰত থাকো। কিন্তু যেতিয়া দুৰ্গা দেৱী যেতিয়া বিসৰ্জন দিয়া হয় কিন্তু বহুত জেগাত দেখা পোৱা যায় যে দুৰ্গা মাক হয়তো য'তে ত'তে পেলোৱা হয়। আৰু মোৰ মনৰ ফালৰ পৰা প্ৰত্যেকজন অসমবাসীলৈ এটাই অনুৰোধ যাতে যেনেকৈ ৩, ৪, ৫ দিন আপোনালোকে যেতিয়া পূজা পাতিছে সেই দুৰ্গা মাক যেনেকৈ অন্তৰত ৰাখিছে সদায় ৰাখক অন্তৰত। কেতিয়াও যাতে য'ত ত'ত খালে বামে কেতিয়াও যাতে জলাশয় হওক পিটনি হওক কেতিয়াও তেনেকুৱা জেগাত কেতিয়াও দুৰ্গা মাক কেতিয়াও দলিয়াই কেতিয়াও নেপেলায়। দৰকাৰ হলে আপোনালোকে ৰাখি থব, সাঁচি ৰাখিব, কেতিয়াও দুৰ্গা মাক কেতিয়াও আলৈ আথানি কৰি পেলানি য'তে ত'তে কেতিয়াও নেপেলাব। বহুত তেনেকুৱা উদাহৰণ দেখা পোৱা যায়। হয়তো ভাল জেগাত য'ত আপোনালোকে বিসৰ্জন দিয়ে সেই বিসৰ্জন দিয়া জেগাটুকুৰা অকণমান চাফা জেগাত যাতে বিসৰ্জন দিব, তেতিয়া যেনেকৈ নহওক অন্ততঃ দুৰ্গা মাই হয়তো আশীৰ্বাদ কৰিব। যদিহে ৩, ৪ দিন পূজা পাতি যদি আপোনালোকে যদি কোনোবা পিটনি এটুকুৰত জলাশয় বেয়া জেগাটুকুৰাত যদি দুৰ্গা মাক উঠাই দিয়ে হয়তো দুৰ্গা মাই কষ্ট পাব, হয়তো আমাৰ কি হ'ব, আমাৰ হয়তো বেমাৰ আজাৰ হ'ব, হয়তো দুৰ্গা মাই যেতিয়া হাও দিব বা দুৰ্গা মাই যেতিয়া কষ্ট পাব হয়তো আমাৰ এই পৃথিৱীখনে হয়তো উলট পালট হ'ব পাৰে বা হয়তো পৃথিৱীত হয়তো এনেকুৱা হ'ব পাৰে ধ্বংসৰ মুখত যাব পাৰে, হয়তো বেমাৰ আজাৰ হয়তো ভয়ংকৰ মহামাৰী হ'ব পাৰে। সেইটো কাৰণে প্ৰত্যেকজন অসমবাসীলৈ লগতে যিমান পূজা মণ্ডপ আছে বিষয়ববীয়ালৈ এটাই অনুৰোধ যাতে দুৰ্গা মাক য'তে আপোনালোকে বিসৰ্জন দিয়ে সেই জেগাত আপোনালোকে তেওঁক উঠাই দিয়ে, যাতে অকণমান ভাল জেগাত উঠাব, যাতে নহ'লে ভাল জেগাত সাঁচি ৰাখিব, যাতে যেনেকৈ মনৰ পৰা মানে তেনেকৈ প্ৰত্যেক দিনাখনে যাতে মানে বা তেওঁক যাতে তেওঁৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি আছে যাতে প্ৰত্যেকজন অসমীয়া যাতে তেওঁক অন্তৰত ৰাখে। আৰু মোৰ যদি কথাবোৰ কোৱাত ক'ৰবাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব। আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় আই অসম।